বিজেপি নেতৃত্বাধীন চৰকাৰে এই নিৰ্বাচন অহাৰ লগে লগে তেখেতসকলৰ কাখনলৈ মনত পৰে আৰু এই বিজেপি নেতৃত্বাধীন চৰকাৰে অসমত এই কাখন বলবৎ কৰিবলৈ ওলোৱাৰ পৰিপ্ৰেক্ষিতত আমি সদৌ অসম ছাত্ৰ সন্থা আমি জাঙুৰ খাই উঠিছোঁ আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই আজি এই বাইক ৰেলী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু এই বাইক ৰেলী কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। অসমৰ ৰাইজে কেতিয়াও কাখন মানা নাছিল আৰু কেতিয়াও মানি নলয়। আমাৰ শেষ বিন্দু তেজ থকালৈকে আমি কাখন অসমত বলবৎ হ'বলৈ আমি কেতিয়াও নিদিওঁ। আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি সাব্যস্ত কৰি যাম আৰু পুনৰবাৰ আমি বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ। কাখন অসমৰ ৰাইজে কেতিয়াও বিচৰা নাছিল আৰু কেতিয়াও নিবিচাৰে আৰু আমাৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি কৰি যাম। আৰক্ষী প্ৰশাসনে আমাক বাধা দিবলৈ চেষ্টা কৰিব, কিন্তু আমি আমাৰ যিখিনি আমি নীতি নিয়ম আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত কৰি যাম। আমি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান মৰ্মে আজি বাইক ৰেলীত আমি ওদালগুৰি জিলা ছাত্ৰ সন্থাই অসম চৰকাৰক স্পষ্টৰণে সকীয়নি দিছোঁ যে কোনো কাৰণত মানি লোৱা নহ'ব। আমাৰ 6জনকৈ অসমীয়া ল'ৰা 6জনকৈ ল'ৰা আমাৰ ইতিমধ্যে তেজেৰে ৰাঙলী হ'ল। আমি ছাত্ৰ সন্থা ল'ৰাইও এতিয়া আমি ভয় ভাবুকি খোৱা নাই। যিমানে দমন নকৰক কিয়, যিমানে আমাক ভয় ভাবুকি নিদিয়ক কোনো কাৰণত এই দমন নীতি আমি মানি নচলোঁ। কাৰণ প্ৰতিজন শ্বহীদৰ ৰক্তৰে তেজেৰে ৰাঙলী হৈ থকা এই ৰাজপথত আমি আকৌ পুনৰবাৰ এই ৰাজপথত ভৰি দিছোঁ আৰু মৃত্যুৰ ভাবুকিৰে আমাক একো কৰিব নোৱাৰে। আমি মৰিম বুলিয়ে ওলাই আহিছোঁ। গতিকে সন্মানীয় অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে ইয়াৰ পিছত যদি ভয়ংকৰ আন্দোলন গঢ়ি তুলিব নালাগে, কম সময়ৰ ভিতৰত তেওঁলোকে এই নাগৰিকত্ব সংশোধনী এই কাখন জাপি দিব নালাগে। আমাৰ অসমৰ ৰাইজক, অসমৰ ৰাইজে বিচৰা নাই, আমিও বিচৰা নাই। আমাৰ এইখিনি মানুহে থাকিবলৈ ঠাই নোহোৱা হৈছে। আকৌ আমাৰ বাংলাদেশী ইয়াত আহিব, আমি কোনো কাৰণত মানি নলওঁ আৰু অসম চৰকাৰ প্ৰশাসন বিভাগেও আমাৰ সম্পূৰ্ণ সকীয়নি, তেওঁলোকে যেন আমাৰ এই গণতান্ত্ৰিক আন্দোলনত বাধা দিব নোৱাৰে আৰু পুনৰবাৰ আমি আকৌ ৰাজপথত আন্দোলন কৰি যাবলৈ বাধ্য হ'ম। আন্দোলন আমাৰ ধাৰাবাহিকভাৱে চলি থাকিব। আমি দিনে ৰাতি একাকাৰ কৰি আন্দোলন কৰিম। আমাৰ শ্বহীদৰ তেজ এতিয়া অথলে যাব দিয়া নাই আৰু কোনো কাৰণত অথলে দিব নোৱাৰোঁ। কোনো কাৰণত আমি মানি লোৱা নহ'ব।